নমস্কাৰ বন্ধুসকল, কালি আহি আমি এই ভিনদেউঘৰত থাকিলোঁ। আজি আমি আকৌ ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবৰ বাবে। আজি পুৰা 9টা বাজি পাৰ হৈছে। ভাইদাই মই ওলাইছোঁ। কালি বাইকেদি আহিলোঁ, খুব ভাগৰ লাগিল, গা বিষাই গ'ল। ডাঙৰ বেগ এটা লৈ আহিলোঁ, পিঠিত দেখাইছোঁ আপোনালোকক। মানে খুব ভাগৰ লাগিল, হাত বিষাই গ'ল। তো কালি ভিডিঅ'টো বনাবৰ কাৰণে বৰ এটা সাজু হৈ নাথাকিলোঁ। তো আমি আজি ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবৰ বাবে। এইখন বাহনেদি আমি নগাঁও পালোঁহি। নগাঁও ৰহা। আমি এতিয়া আছোঁ ৰহাত। সেইগৰাকী ভিনদেউ, এই ভিনদেউ ঘৰত কালি থাকিলোঁ। তেখেতৰ আমি আলহী হ'লোঁ কালি। তো এই ভিনদেউ এগৰাকী ডাঙৰ ভিনদেউ হয়, এগৰাকী বাইদেউ মানে মাজু বাইদেউ, ভিনীয়েক খোৱালীয়ে, কিন্তু ঘৰৰ ওচৰ আছে। ডাঙৰ ভিনদেউ ঘৰটো অকণ ভিতৰলৈ আছে। কালি য'ত থাকিলোঁ আমি। আৰু এই হৈছে খোলালীয়েকৰ ঘৰ। এইজন আমাৰ ভিনদেউ ৰঙা বগা, আমাতকৈ কম ৰঙা বগা শুই দিছোঁহে। শুই দিছে, খুব ভাল। কালি বহুতে কথা পাতিলোঁ, আহিলোঁ, ভাল লাগিলে। এয়া বাইদেউ। ভিডিঅ' মানে দিব তাকে। এইটো কোনমানি একো নহয়, ওচৰে ন। বাইদেউ ডিব্ৰুগড়ৰ হয়, ইয়াত বিয়া হৈছে। তো এই বাইদেউ আকৌ বায়েকৰ ঘৰত থাকিলোঁ, মানে এই ভিনদেউৰ ঘৰত। আৰু এই ওচৰা ওচৰিকৈ বিয়া হৈছে দুগৰাকী বাইক ভনীয়েক। তো ভাল লাগিলে, কালি ইয়ালৈ আহিলোঁ। আৰু আজি আমি বৰদোৱা আৰু মহামৃত্যুঞ্জয় দুয়োটা আমি দৰ্শন কৰিমগৈ। লোৱা না হেলমেট লোৱা, হেলমেট লাগিব। লৈ আছোঁ ধুতি চুটি। আপুনি ডিউটি যাব ন হেল্ল'। আৰু আমাৰ মাজু ভিনদেউ যাব ন আজি ইয়াত হ'ব ন থকাটো। এই কালিয়ে খালোঁ ন আমি যাব লাগিব। আৰু আমাৰ লগত যাব এইগৰাকী ভিনদেউ। আমি ওলাইছোঁ দেই ৰাইজ। আমাৰ লগত গৈ আছে, আমাক আগুৱাই নিছে ৰাস্তা দেখুৱাবৰ বাবে। আৰু এইফালেদি গুৱাহাটী, আৰু আমি এইফালেদি মহামৃত্যুঞ্জয় মন্দিৰ। এইখন হৈছে ৰহাৰ টোলগেট। ৰহাৰ এই টোলগেটখনত অহা যোৱা কৰিবৰ বাবে গাড়ীয়েদি, নিজৰ পাৰ্চনেল গাড়ীয়েদি আহিলে ইয়াত পে'মেণ্ট কৰিবলগীয়া পৰে। আমি মহামৃত্যুঞ্জয় মন্দিৰ যোৱা পথটো পাই গ'লোঁ, আৰু পথটো ফালেদি আমি সোমাই দিছোঁ। সোমাই গৈ অকণমান আগত গৈ আমি মহামৃত্যুঞ্জয় মন্দিৰ পামগৈ। আৰু ইয়াত এখন সত্ৰ আছে বুলি কৈছিলোঁ। এই সত্ৰখনে ৰাস্তাৰ কাষতে পাই গৈছোঁ, এখন শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আৰু এয়া হৈছে একদম গাঁৱৰ পৰিৱেশ নিচিনা। ইয়াত এতিয়াও পথাৰবিলাকত পানী আছে, খুব দ জেগা ঠাই এডোখৰ, আৰু দলনিয়ে পূৰা ভৰি আছে। আৰু সেই দূৰলৈকে মানে ধানৰ খেতি আছে, ধানখিনি সোণালী ৰং হৈ আছে, পূৰা পকি আছে। তো ইয়াৰ গাঁৱৰ পৰিৱেশ বুলি আপোনালোকে দেখিয়ে চিনি পাইছে। আৰু এই মহামৃত্যুঞ্জয় মন্দিৰটো গাঁৱত আছে যে ইয়াৰ পৰিচয়। আৰু এখন আছে মহামৃত্যুঞ্জয় মন্দিৰলৈ আদৰিছোঁ বুলি কাৰ চিনেমাৰি দেখাইছে। আমি চিধা এফালে যে মহামৃত্যুঞ্জয় মন্দিৰ যাব লাগিব। আৰু এইটো ৰাস্তা আকৌ গ'লে মানে পুনৰ বাইপাছত যাবগৈ। তো আমি আগলৈ গৈ থাকোঁ, ব'লক। আৰু এখন পাইছোঁ আমি সন্মুখত সুৰক্ষিত ৰেল গেট। আৰু ইফালে চাই ল'লোঁ, তো ট্ৰেইনটো নহা নাই, যিহেতু আমি আগবাঢ়ি গুচি গ'লোঁ। ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ গ'লে মহামৃত্যুঞ্জয় মন্দিৰ পামগৈ।
100-150 মিটাৰ আগৰ পৰা আপোনালোকক এই দোকানীবিলাকে আপোনাক ক'ব যে বাইক পাৰ্কিঙৰ কাৰণে পইচা নালাগে, ইয়াত বাইক পাৰ্কিং কৰক। কিন্তু আমি তাত থৈ আহিলে আমাৰ ইয়াৰ 100-150 মিটাৰ খোজকাঢ়িবলৈ সেয়া আমি কি কৰিলোঁ, একেবাৰে মন্দিৰটোৰ নিচেই কাষৰ পাৰ্কিং প্লেচত আমি বাইকখন ৰখাইছোঁ আৰু ইয়াৰ কাষৰ এখন দোকানৰ পৰা আমি প্ৰয়োজনীয় বস্তুবিলাক আমি ল'মগৈ আৰু লৈ মেলি মন্দিৰত সোমামগৈ। আৰু ইয়াত বাইকখন ৰখালোঁ আৰু ফাইনেলি মন্দিৰত পালোহি। খুব আপছেট হৈছোঁ। ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। মহামৃত্যুঞ্জয় মন্দিৰটো ইয়াত নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তেনেহ'লে আজি বাই বাই, টাটা, জয় জীৱন।